কিমান কৰিবি অ হা আমাৰ মতা মানুহ একো কাম নকৰে অ মাইকীজনে মতা কাম কৰিব লাগিব মাইকী কাম কৰিব লাগিব সব কৰিব লাগিব লোকৰ হে শুই দিয়া দেখিছ নাই গিয়েকে একদম সব কৰি দিব ৰান্ধি দিব বাঢ়ি দিব কাপোৰ কানি ধুই দিব আমাৰ মতাটো একদম বহি খাইছে দেই হা বহি খাইছে মাইকী মূৰত মাৰি খাবলৈ আহিলে এইটো মতা ভাল বিয়া সোমালো ছাগলী গৰু মতাব লাগিব মই গোহালি অতাব লাগিব হা ইমান সদকা খোৱা মতাও এইটো ইমান সদকা খোৱা মতা দেখা নাই অ পৃথিৱীত কোনোবা দিনাখন টেপা মাৰি পেলাবলৈহে মন যায় এবাৰ বিয়া পাতিবা কেনে লাগে তেহে জানিবা আয়ো জীৱনটোত আৰু হে একদম বিয়া পতা দিন ধৰি পেলাই একদম কুটা বাহনি আৰু ভাতৰটো এইটাই নেৰিছে এতিয়াও আহি পেলাই আকৌ সেই মেখেলাখনে লগ দিছেহিহে মোক আপোনাৰ এইকণ শাৰী হোৱাই নাই নে অথনিৰ পৰা বাটেদি যোৱা মানুহ চাই আছিল নে কিনো ইমান দেৰি যদি আপোনাৰ এইডোখৰ হাওঁতেই টাইম লাগে সেই মেখেলাখন ধুবলৈ আছে এতিয়া ৰ'দ যাবই মেখেলা পিন্ধিম কেতিয়া ধুব কেতিয়া শুকাব কেতিয়া বাৰু অকণমান কামবোৰ আপুনি খৰধৰ কৰিব দেই মেখেলা তিতি আছে মেখেলা ধুবগে লাগে দেই যাওক বগীয় হে তই অহা দিন ধৰি পেলাই মোৰ সুখ নাইকিয়া হলো দুখতে মোৰ জীৱনটো গৈছে বুজিছ হে এতিয়া আকৌ সেই মেখেলাত লগাইছ সূতা বাহনি এৰি পেলাই এতিয়া আকৌ মেখেলালৈ যাব লাগে হে শান্তি নাইকিয়া কৈছ মোৰ জীৱনটো এনেকে মোৰ জীৱনটো আধৰুৱা হ'ব মই গম পাইছো সুখ নাইকিয়া হ'ল মানে গোটেই ঘৰখনটো মই চলাই আছো মোৰ কাৰণে ঘৰখন ঘৰ হৈ আছে দুপৰীয়া তাতে সোমাই আছিলে মই বিয়া পাতি অহাৰ পাছত যেনিবা ঘৰখন ধুনীয়াকে বনাই ললো ধাৰিং কৰি পেলাই মেখেলাখন যেনিবা আপুনি ধুলেই তাতেনো কি ডাঙৰ কথা হ'লনো কাটিচোন মই ভাত পানী বনাই মেলি আপোনাক খুৱাই আছো তেনেকুৱা কথা নকব দেই মোক যদি তই ঘৰ একদম মাইকী মানুহজনী বনা তই মতা মানুহটো হ'বই লাগিব হা নকৰিলে হ'বনে মেচিনটো চিলাই যেনিবা দুপইচা পাইছ দুটাই খাইছো তাকে হেকান পাই বুলি তোক কিহে পালে গিয়ে ঘৈণীয়েকে সমানে কামবোৰ ভগাই ললেই হ'ল হে আপুনি মেখেলাখন ধুলে বুলি আপুনি একেবাৰে বৰ সৌতি হৈ নাযায় নহয় আগতেচোন সেইবোৰকে কৰি আছিলে এতিয়া যে আপুনি মই অহাৰ পিছত আপুনি এটা মেখেলাখন ধুবলৈ পাই আপোনাৰ ইমান কথা নে তেতিয়া অকলে আছিলো সেইটো বেলেগ কথা চাম হৈ হে তেতিয়া বেলেগ কথা অকলে আছিলো এতিয়া তই লগ হলি এতিয়া দুটা এটা কাম তই কৰিব লাগিব অকল মাইকী কাম মোক দি থাকিলে নহয় আকৌ হে আজিলৈকে ল'ৰা পালি এটা মোক নেদেখিলো মই বুলি ল'ৰা পালি এটা হ'লে তেনেহ'লে মই অকণ উশাহ পাম না সেইকণ উশাহো মোৰ বন্ধ কৰিলো এজনীয়ে মেখেলাখন মেলি থৈ আহোঁ কথা এটা সুধোচোন তোক বেয়া নাপাবি আকৌ দেই সেই পোকৰ পুতেকটো কেলে আহিছিলে হুটুকটোৰ ওচৰলৈ এইডোখৰ চাৰ্টটো বোলে ফাটিলে তাকে বোলে হেৰি নব বোলে চিলাই দিবচোন বোলে সেইদে বুলি কৈছিলে সেইটো কাৰণে আহিছিলে আকৌ কথা ক'বলৈ আহিছো হে পোকৰ পুতেকটো এদিন আহিছে এইটো বস্তু লৈ সিদিন আহিছে এইটো বস্তু লৈ নবলে ইমান মৰম চেনে নে কোনোবা দিনা দেখিছো তলত জাঙিয়াটো তোক চিলাবলৈ দিবহি ভাতকেইটা আপুনি সেইবোৰ কথা চিন্তা কৰিলে বাদ দিয়ক দেই মেখেলা ধুৱকে যাওক ৰ'দ যাব এতিয়া খালে মতাই আজি তেজপাত খালে মোক ৰদালি আছনে কি কোন এজনী ইমান ঢপলিয়াই আহিছে যে কি হ'ল ৰদালি কি হ'ল গোটেই উশাহ চুখা বন্ধ হৈ আহিছে দেখোন তোৰ মতাটো আহিছে চাইছে পোকাই ফোন আকৌ ইমানকো বালে আজি মোক বচোন বৰ তই গোটেইজনী ফোপাই আহিছ ৰদালি কচোন কি হ'ল শুন আকৌ মানুহটো ক'বালৈ গৈছিলে ৰদি মই বোলো সুধিলো আপুনি ক'লেও গৈছিলে ইমান দেৰি কৰিলে যে কোন মেখেলা ধুবলৈ গৈছিলে মোক মেখেলাখন দাঙি এনেকুৱা কোবালে ৰদালি মই তহঁত বোলে চেকুৰিহেঁতো পাইছো দেই তহঁতৰ মুখবোৰ অল্প নহয় সেই গিৰিয়েটোকনো তই ক'ত মেখেলা ধুবলৈ গৈছে বুলি ক'ব লাগে নে তহঁতক নিপিটি কি কৰিব আমাৰ এটা কালি সেয়া মোকো সেই গালি দিছে ৰহিজনী শুই দিয়ক দেখিছে নাই গিৰিয়েক আকৌ সেইটো গিৰিয়েক পাইছে উঠাই দেই একদম সব কাম কৰে দেই সব কাম কৰে শুইটো একদম বহি খাইছে ঘৰ আমাৰ একো নকৰে নহয় মই এতিয়া গোহালি অঁতাব লাগিব গোবৰ পেলাব লাগিব ভাত বনাব লাগিব ঘৰ সাৰিব লাগিব তেহেঁতৰ কাপোৰ কানিলৈকে ধুব লাগিব শুইটো গিৰিয়েকে ৰাতিপুৱা শুই উঠিয়ে সূতাটো লৈ যায় আমাৰ সেইবোৰ ভাগ্যত নিলিখিলে বুজিছ আমাৰনো কি কম আৰু ৰাতিপুৱা 4টাতে উঠিব লাগে তেতিয়াৰ পৰা কাম একদম ৰাতি হোৱালৈকে মই ভাবিছো কিমান কষ্ট ঘৰখন আছো তাকো এয়া আকৌ তেওঁ অত্যাচাৰ আৰু খুইদেউ যে তই কলি তহঁতক দিবও লাগে বুজিছ তহঁতক দিবও লাগে তহঁতৰ সেই কালি পৰহি বিয়া সোমাই আহিলে তহঁতি এতিয়া গিৰিহঁতক ইমান ডাঙৰ কথা ক'লেনো সহ্য নকৰে নহয় ভিতৰত চাহ খাই তই বুজি পাৱ জানো কি খং উঠে তই বুজি নাপাৱ ন মোৰ আমাৰ মতাক মেখেলা ধুও বুলি ক'বলৈ হ'লে
পিঠি নকৰি নথয় ঢেপা ঢেপ কৰিব ঢেপা ঢেপ কৰিব আগদুৱাই ভৰাইছে পিছদুৱাই খেদি মাক ঘৰত থৈ আহিব গম পাৱ মই মেখেলা ধুবলৈ দিওঁ ভাবিছিলো বিয়া সোমাই সুখ হ'ব ইমান কষ্ট হৈছে ৰাতিপুৱাৰ পৰা গধূলিলৈকে ইমান কাম কৰিব লাগে কাম কৰি মানুহজনী একদম বুঢ়ী হৈছে কঁকাল পৰিবই আৰু মোৰ ভাগৰ কিনো কাম কৰিছা পানী পিতাৰ কাৰণে কৈছা আকৌ কামডাল কৰি দিয়া নাই নহয় কথা ক'বলৈ নাহিবি দুটামান কাম কৰোঁতে ঢেৰ কৰা হয় নিতো কাম কৰা নেদেখে মোক পেট পেটাই থাকিব নালাগে ভিতৰৰ পৰা বিচনীখন লৈ আহক গৰম উঠিছে গোটেই মানুহজনী ঘামি জমি এদাই হৈ গৈছো গিয়েকটো হৈ চিন্তা অকণো নাই আকৌ কাম কৰোঁতে বিচনীখন মাৰি দিব লাগিব মোকনো কোনে কৰি দিয়ে হয় মই কাম কৰোঁতে কোনোবাই মোক বিচনী মাৰি দিয়ে নি কোনোবাই দিনা দেখিছো হাগুতে মুঠোতে তোক বিচনী মাৰি দিব লাগিব গিয়েক ধুনীয়াকৈ তাতে মিল এনেকৈ কথা পাতি মুখখন জ্বলাবলৈ হ'লে ঘৰ বেছি দিন নিতিকে গম পালো আৰু দিয়ক হ'ব দে কোনোবাই কথা পিন্ধাইছে একো পিন্ধোৱা নাই লোকৰ আগতে কথা ক'ব নালাগে লোকৰ হৈ মালতীহঁত এচি হাত আছে তই যেনিবা ফেনৰ পিছত আছ এইকণতে সুখ দিছো আৰু তাতকৈ দিব নোৱাৰো মই বুজিছ বিচাৰা ভাত পানীকেইটা খাই ল'বি গোপালে কি গতি কৰিলে প্ৰভু গোবিন্দে কি মতি দিলে গোপালে কি গতি কৰিলে বগী কি হালো হৰিনাম জানানে তুমি সেই হৰিনাম চৰিনাম মই একো ভালকে নাজানো দেই ক'তনো জানিবি তই ক'ত জানিবি সংসাৰ বেয়া হোপা শিকিলে ক'ৰবাত জানো হৰিনামৰ ভকতি কৰিবলৈ শিকিব পাৰিবি নোৱাৰ এনে বহি থকাতকে হওক পেটিগুটটোকে চিলাওকচোন হওক পেটিগুটটো ফালি এদাই হ'ল পেটিগুটটোকে চিলাওক এনে বহি আছে টেপ টেপাই মই পটককে সি দোকানৰ পৰা আহোগেচোন তিনিআলি মোৰ পৰা আপুনি সেই পেটিগুটটো চিলাই লওক দেই যা চাইকেল মাৰি এইফালে পোকৰ পুতেকটো যোৱা দেখিছো হাউতকে যা আপোনাৰ খালি সেইবোৰ কথা এনেই হয় মই পটককে তিনিআলি মোৰ পৰা আহোগেছো ৰ'দটো ইমান চেক হৈছে ওলাই আহিবলৈ ভয়ো লাগে কোলা পৰি যাওঁ বুলি হয় আপোনাৰ একদম বেলেগ সুখত আছে দেই সঁচাকে কোৱা শুনিছো আপুনি বোলে একদম বোৱাৰীজনী বোলে দেখিবলৈ বৰ ধুনীয়া বোলো পৌকাকে হেনো কি কৰিছেনো সেই নহয় লোকে সেই বেয়া বুলি ক'লেও মুখ লাগে ভাল বুলি ক'লেও মুখ লাগে নহয় ধুনীয়া বুলি ক'লে মানে সেই সেইকাৰণে থু এটা মাৰি দিছো আৰু মুখ নেলাগক বোলো তাকেহে আপোনাৰ কথা শুনিছো বোলে সেই কাম বন একো নকৰে বোলে মানুহটোৱে হেনো ৰাতিপুৱা গধূলিৰ পৰা হেনো কামেকে কৰি থাকে হেনো আই ক'তনো মানুহজনক একোৱে কৰিবলৈ নিদিওঁ গোটেই ৰাতিপুৱা হৈ উঠা পৰা একদম একেবাৰে গধূলিলৈকেচোন মই চব কাম কৰোঁ মানুহটো দেখিছোচোন ক'তনো মানুহটোৱে আমাৰ কাম বন কৰিব পাৰে দুই এখন কেতিয়াবা এনেই সহায় কৰি দিয়ে তথাপিতো মই মানুহটো কৈছো আপুনি নালাগে আপুনি বোলো বহি খওক এতিয়া মই আহিলো নহয় সেইদে বুলি যাওক মই সেই পটকে দোকানৰ পৰা আহোঁগে ঠিক আছে দে কিনো দৰকাৰ মই মানুহটো কামেই কৰাওঁ নে তেহেঁতৰ দৰকাৰ নাই নহয় মোৰ মতা মোৰ কথাহে মোৰ মানুহটোৱে মোৰ কাম বন কৰি মেলি সহায় কৰি দিয়ে তহঁতক গিয়েৰহঁতক আকৌ তহঁতক আকৌ মাৰপিট কৰি নাখায় নহয় মোৰ মতাটোৱে মোক কাম কৰি সহায় কৰি দিয়ে তহঁতি জ্বলিবলৈ কিনো দৰকাৰ তহঁতিও তেনেকুৱা মতা বিচাৰি ল'ব লাগিছিলে আকৌ একদম এনে হিংসা এইবোৰ কথা মানুহটো ভাগৰ কাণত পৰিবলৈ হ'লে মানুহটোৱে মোক বেয়াহে পাব দৰকাৰ নাই নহয় মোৰ মতা মোৰ কথাহে ধুনীয়া কাৰণে থুই মাৰিছে দেখিছে দে তাই একদম ভাবিছে নিজকে তাইতকৈ আৰু সুন্দৰী নাইয়ে আমিও ধুনীয়া দিয়ক এইজনী যে দেখিবলৈ মন নাযায় এনেকুৱা অহংকাৰ একদম জহি খহি মৰিবি তই মৰিবি চেহেৰাটো আছে কাৰণে গাভৰু হৈ আছ মই এতিয়া দুটা তিনিটা ল'ৰা ছোৱালী হয় আমাৰ চেহেৰা বেয়া হ'বই তই কালি পৰহি আহিছহে জহনী লাগতিজনী দেখিবলৈ মন নাযায় ককাইদেউ কথা খা লগাই থৈহে যাওঁগে নেকি ককাইদেউ ঘৰত আছেনে মাৰা অলংকাৰ থোৱা কাটি কৰি কৃষ্ণ এইটো মানুহজনী ব্লাউজ বুলিও কিছু ফালন দিছে আকৌ দেই ভালকে কাপোৰ কানিবোৰ পিন্ধিব লাগে কেনেকে ফালে জানো ভগৱানেহে জানে ককাইদেউ বহি আছে ৰদালি দেখোন এইফালেকে মন কৰি আহিলি নে কিনো এইফাললৈকে আহিছিলো হেৰি নহয় আপুনি সেই বোলে ব্লাউজ চিলাই আছে তাকেহে আমাৰ এই ভাগৰ ব্লাউজ বুকুৰ ওচৰতে ফাটিলে দেখিছেনে বাৰু সেইটোকে বোলে হেলপতীয়া এটা মাৰি দিওঁ বুলি চিলাই আছো তাকেহে ভাবিছো পাই আমাৰ মতাই আকৌ একো নকৰে বহিছে খাইছে মাইকী মানুহে মতা কামো কৰিব লাগে মাইকী কামো কৰিব লাগে আপোনাক আকৌ শুই দৈ একদম খাদিহে পাইছে খাদি পাইছে মানে নকৈছে নহয়
একদম পুৱা পা গধূলিলৈকে দেই গোটেই মাইকী মানুহৰ কামে একদম মোৰ মদ ধৰি যায়গৈ আৰু কিমান কৈ দিয়া ঘৰ চোতাল হোৱাৰ পৰা ঘৰ মোচাৰ পৰা আদি কৰি এই মাইকী মানুহৰ মেখেলা ধোৱাৰ পৰা পেটিকোট চিলোৱাৰ পৰা এই ব্লাউজ চিলোৱালৈকে দায়িত্ব মোৰ বুজিছনে এতিয়া হ'ব লাগিছিলে কোনোবা গৃহিণী হাই হৈছোগে ওলোটাটো বুজিছে তাকেহে ভাবিছোঁ কথা খাই আপোনাকো বৰ চদকা খোৱা মতা দেখিলোঁ দেই হা ওচৰ চুবুৰীয়া মানুহ নকলেও নোৱাৰো গম পাইছেনে সদায় দেখি থাকোঁ আপোনাক মানুহজনী আৰু ষ্টাইল অকণ কৰিব ষ্টাইল অকণ কৰি নিজকে জহাই জহাই ঘূৰি ফুৰিব টাইটকৈ হেনো ধুনীয়া আৰু বোলে এইখিনিত বোৱাৰী কোনোৱেই নাই আপুনি ঘৈণীয়েকৰ মেখেলা ধুব ভাত বনাব ঘৰ সাৰিব চোতাল সাৰিব হা আপুনি মাইকীহে হ'ব লাগিছিলে মতা মানুহ হোৱাতকৈ মাইকীহে হ'ব লাগিছিলে ইমান তলতীয়া মতা আকৌ আপোনাকহে দেখিছোঁ এইখন গাঁৱত আমাৰ আকৌ তেনেকুৱা নাই দেই আপোনাকহে দেখিছোঁ আৰু তাকে জীৱনটো সুখ নাইকিয়া হ'ল আৰু বিয়া পাতি বুজিছ নাই বিয়া নাপাতি ডাংবলা হৈ থকা হেতেনে মই ভাল আছিলে নেকি খেদিব লাগে এনেকুৱা মাইকী ঘৰৰ পৰা খেদিব লাগে কথা ক'লো বেয়া নাপাব মই যাওঁ মই আকৌ এইবোৰ কথা কৈছোঁ বুলি আকৌ আপুনি আকৌ সেই শুইটো আগত নক'ব আকৌ দেই নকৰ থকা কথা এটা শুনচোন সহায় এটা কৰি দিবিচোন এই আমাৰজনী সেইফালে চটক অহা যোৱা কৰে পোকৰ পুতেকটোৰ লগত কিবা লিলি মাছ আছে অকণ চকু ফুৱাবি কাৰণ আপুনি গম নাপায় নহয় সেইদিনাখন গৈ পুলটোত দুয়োটাই একদম মোবাইল টিপা টিপি কৰি যি হাঁহি গাত ঢকিয়াই কথা পাতি আছে মই আকৌ আপুনি গম পায় বুলিহে ভাবিছোঁ মই জানো নহয় তাই একদম কিবা এটা এনেকে চাব আৰু চাই লৈ হাউকে যায় নহয় ৰ'বলৈ সময় নাই তাই ভাগৰ কিবা এটা আছে তাৰ লগত মই তাকেতো মই গম পাইছোঁ কথাটো তাই আহক মই বিহু দেখুৱাম নহয় হে কাম কৰাম মই কৈছোঁ বুলি নক'ব আকৌ দেই হ'ব যা তই দেখোন কি জুমি চাই আছ নহয় শুন আকৌ এই খুই দুটা পিছপাখন তহঁতৰ এইফালে ধুনীয়াকৈ দেখি থাকিব মানে দেখি থাকে তোৰ আকৌ দেখি থাকে মই তেহেঁতৰ একদম ৰাতিপুৱাৰ পৰা গিৰিয়েক ঘৈণীয়েকৰ বিহু চব চাই থাকোঁ গম পাইছ তই চাই থাকোঁ সিহঁতৰ গিৰিয়েকে মেখেলা ধোৱা পেটিকোট ধোৱা চব চাই থাকোঁ কাপোৰ খুজিছে চা পেটিকোট মেখেলা খুজিছে চদকা খোৱা সেইটো চদকা খোৱা মাইকী তলতীয়া এইটো মাইকী তলতীয়া সেইকাৰণে আজি ঘৰত গৈ লগাই থৈ আহিলোগে কি লগালি গিৰিয়েকক লগাই থৈ আহিছোঁ বোলো ঘৈণীয়েক খেদি নিদিয় কেলে নিজকে বোলো ইমান জহাই থাকে ধুনীয়া বুলি তই মেটিকোট মেখেলা ধুই থাক পিটন দিবলৈ ক'লি নে কৈছোঁ বোলো 2 পিটনমান দি ঘৰলৈ খেদি দিবি বোলো তাইক বোলো বৰ ফাইদাং মাৰে নহয় ধুনীয়া বুলি নিজকে লগাই থৈ আহিছোঁ কেলে বুলি ভাবিছোঁ এই ওচৰ চুবুৰীয়া মাইকীবোৰ ভালকে খালে বৰ জ্বলো গম পাৱ নাই আমাৰ মতা একো নকয় নহয় তই মোক লৈ জ্বলালি বাৰু তোক লৈনো কেলে জ্বলিম বাৰু এখন গিয়ে পিঠি ফলাফল কৰি দিয়ে তোক লৈ জ্বলিবলৈ বাকীয়ে নাই মোক ক'লেচোন যা ঘৰলৈ যা গিয়ে নামাৰে আৰু যা মই দেখি আহিছোঁ গিয়ে ক'ৰবালৈ যোৱা দেখি আহিছোঁ ৰাম তুলিখন ভৰাবলৈ ক'লো এতিয়ালৈকে ভৰোৱা নাই দেখিছেনে বাৰু তুলিখন একদম ৰচকি গোটেই কঁকালৰ ভাঙন দেখিছা নাই তাই কঁকালৰ ভাঙন দেখিছা নাই খালি চালি আহিছে ঐ বাল বতা লাগিছে আকৌ তোৰ গাত দেই মই সদায় তেনেকৈ খোজকাঢ়োঁ সেইটো আজি নে কালি জীয়ৰীতে এনেকুৱা জীয়ৰী পৰা এনেকেই থাকোঁ এনেকেই থাকিম আকৌ ক'বলৈ আহিছোঁ দেখিছোঁ নহয় সংসাৰ মানুহে গোটেই ওচৰে চুবুৰীয়া ফুচফাচকে কথাবোৰ ওলাইছে আৰু বেছি দিন নাই মানুহবোৰ আমাৰ ওচৰৰ হিংসা মই যে মানুহজনী বগী চগী ধুনীয়া তাকে এজনীয়ে এতিয়া সেই বাটতে কৈছে এই ৰ'দালীয়ে বোলে সেই খুদ বোলে বৰ ধুনীয়া আৰু ভয় লাগে পাই তাই ধুনীয়া বুলি ক'লে বেয়া বুলি ক'লেও বেয়া আজিকালি ধুনীয়া বুলি ক'লেও বেয়া মুখ লাগিব বুলি ভয় লাগে মুখ লগা পানী অকণমান তাকে কাটি খাইহে আহিবগৈ লাগিব ধুনীয়া বুলি ক'বই আকৌ 3-4টা মানুহ যদি পোকত লাগি থাকে তই ধুনীয়া নহয়নো কোন ধুনীয়া হ'ব তই ধুনীয়া নহয় কোন ধুনীয়া হ'ব ধুনীয়া দেখা মানে সংসাৰখনে তোক ধুনীয়া দেখা তেনেকুৱা কথা নক'ব দেই এই বুঢ়া কালত নাম ল'ব হ'ল বুঢ়া কালত তেনেকুৱা কথাবোৰ ক'বলৈ আহিছে চা পকৰ পিতেক সেইটো ল'ৰা ছোৱালীৰ লগত ল'ৰা কি কথা ক'বলৈ আহিছে আপুনি কাম বন ভালকৈ কৰিব নোৱাৰে বোলে ঘৈণীয়েকজনীক ভালকৈ বনাই মেলি খুৱাব নোৱাৰে কথা আকৌ কি চাবা বুঢ়া কালত বুঢ়াটো এইটো ভাল মই এইটোলৈ বিয়া সোমাই আহিলোঁ ৰ'দালীয়ে মোক চব কথা কৈ থৈ গৈছে আজি আহি পেলাই ঘৈণীয়েৰে কি কথা ক'লেও তোক আহি পেলাই তৎক্ষণাতে মানুহ যদি ঘৰ চোতালৰ পৰা বাঢ়ি হলো কিহে নহলো একদম ঘৈণীয়ে আহি ঘৰত সোমাই কি কথা ক'লেহি আহি হেনচাইজনী কথা লাগি নাহিবি তোৰ চৰিত্ৰ মই জানা আছে দেই চৰিত্ৰ জানা ৰ'দালীয়ে কি কথা ক'লেহি সেইটো কওক আপুনি তেতিয়াহ'লে সেই তিনিআলি পুলৰ ওচৰত পোকৰ পুতেকৰ লগত তই কি কৰি আছিলি পুলটোত বহি সেইবোৰ লেটি পেটি কথা গোটেই গাঁওখনত উলিয়াইছে ন ৰ'দালীয়ে তেনেকুৱা অদৰকাৰী কথাবোৰ নক'ব ৰ'দালী এনেও মোক লৈ জ্বলে আমাক লৈ জ্বলে আমাৰ পৰিয়ালটোক লৈ জ্বলে ৰ'দালীয়ে কি কথা ক'লে আপোনাক কি কথা পিন্ধাই থৈ গ'ল কি নক'ব চব কৈছে আপুনি এনেকুৱা চদকা খোৱা মতা নে বোলে একদম মেখেলা ধুইছে পেটিকোট ধুইছে সেইবোৰ চব কৈছে তাই আকৌ ঘপককে তোৰ ব্লাউজটো মই ফটাকণ সিয়নি মাৰি থাকোঁতে দেখি নেই নাই
কথা ক'বলৈ আহিছ কিন্তু ডাঙৰ কথাটো হ'ল আপুনি মোৰ ব্লাউজটো চিলাই দিলে পেটিকোটটো চিলাই দিলে একো ডাঙৰ কথা নহয় নহয় ৰদালিনো কি দৰকাৰ আপুনি চাউল দিছে আকৌ সেইকাৰণে ৰদালি আহি পেলাই ঘৰত ক'বহি পাৰিছে তেনেকুৱা কথা নকবি মই ৰদালি কওঁগে ৰ'ব মই ভাবিছিলো পুণ্যধামত গতি পাম নাই ক'ত গতি পাম হে কালৰো কাল বিপৰীত কাল বোলে হৈ নাই চেলেকে বাঘৰ গাল এতিয়া দেখিছো নহয় এই ঘূৰ কলিকালত মাইকী তলতীয়া হৈছে যেতিয়া হয় শেষত গৈ পেলাই পুণ্যধামত নাপাওঁগে নৰকতহে মই স্থান পাবগে লাগিব ৰদালি কি হ'ল খুইদ তোক মই সেই বাটতে মানুহজনী পালো তই আকৌ কেনিবাতি যাওঁ বুলিহে কৈছিলি মোৰ আমাৰ ঘৰত সোমাই পেলাই আমাৰ মানুহটো কি পিন্ধাই থৈ গলি মোৰ মতা মোৰ কথাহে মোক মেখেলা পিন্ধাই দিয়ে মেখেলা ধুই দিয়ে মেখেলা চিলাই দিয়ে তহঁতৰনো কি দৰকাৰ জ্বলিবলৈ আমি আছো আকৌ মতা মাইকী সুখেৰে শান্তিয়ে মৰিবলৈ 2টা দিন আছে এতিয়াই যদি 2টা আমি ইটোৱে বুজি পেলাই আমি ভালকে নাথাকো তেতিয়াহ'লে কেনেকে হ'ব তই আহি পেলাই মোৰ ঘৰখন চেচ কৰিবহি নালাগে নহয় নিজৰ ঘৰখনতো একদম ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাউৰী বাহকতে জুই লগাই থাক এতিয়া সেই লোকৰ ঘৰতো জুই লগাবলৈ আহিছ যিমানে যি নকওঁ মোৰ মতা তহঁতৰ ফলীয়া কৰিব নোৱাৰ নহয় কৰিব লাগিব মতাই কাম মই যদি মতা কাম পাৰো মোৰ মতায়ো মাইকী কাম কৰিব পাৰিব লাগিব তই লাগিলে যিমানেই বাধা নিদিয় একো কথা লগোৱা নাই দেই খুইদ মই একো কথা লগোৱা নাই আপোনালোকৰ মতা মাইকীৰ মাজৰ কাজিয়াত মোক নভৰাব দেই আমাৰ তেনেকুৱা চৰিত্ৰ নহয় কিন্তু কৈ দিছো হলে মোক নোসোমাব দেই মই আপোনালোকৰ মাজত সোমাবলৈ নাই জহনি যোৱাটো এইটো বোলো নকবি নকবি কথাষাৰ বাৰে বাৰে কৈ থৈ আহিলো ঘৈণীয়েকক দিলে লগাই ঘৈণীয়েকক দি লগাই পিনে এতিয়া গোটেই গোৱাল গালি দি ফুৰিছে অল্প মতা নহয় এইটো চদকা খোৱাটো ভালৰ কাৰণেহে কৈছিলো কথা এটা ক'লে নুবুজো